ফুটে বুলিয়া পেলান্ত কটু বুঝা নাকে খৰ উশাহ গুণন্ত কটু পূজা হাবিধি কিনো মূৰ দৰিদ্ৰ চিন ৰাজসূয় যজ্ঞত নগৈল পূজাৰীন কৃষ্ণ দেউতা কৃষ্ণ কৃষ্ণ দেউতা আৰু যাম নেকি নালাগে হ'ব কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা জ্ঞান সন্ধানী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছো আমি হঠাতেই এটি সিদ্ধান্ত লৈ হৰিচন্দ্ৰ উপাখ্যান ভাগী পঢ়াৰ সিদ্ধান্ত লোৱা হ'ল যি কি নহওক আমাৰ ভাগৱত চলি আহিছে গতিকে সেয়া তেনেকৈ চলি থাকিব আৰু বিষয়ভিত্তিক আলোচনা এটিও চলি আছিলে আমি সিদিনা হঠাতে তাৰমানে এটি অনুষ্ঠান কৰিবলৈ আগৰ অনুষ্ঠানখিনি যেতিয়া চলিয়ে আছে আমাৰ প্ৰাদেশিকলৈ আইবাপসকল যোৱাৰ পিছত এই নথকা যিসকল আছিলে সেইসকলৰ বোলো আমি চলি থকাটো আৰু হেৰি নকৰোঁ নতুনকৈ চিন্তা কৰি হৰিচন্দ্ৰ উপাখ্যান ভাগকে আমি আগবঢ়াই দিলোঁ যে আমি তাকে আলোচনা কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ এয়া প্ৰথম ৰচিত আমাৰ কি কয় ইয়াত আপোনাৰ লিংকত দিওঁতে তাত এটা শব্দটো অনুদিত বুলি পেলাই লিখা হৈছে এইটো অনুদিত নহয় ভাগৱতহে আমি গুৰুজনৰ অনুদিতখিনি পঢ়িম আৰু হৰিচন্দ্ৰ উপাখ্যান ভাগী গুৰুজন বিৰচিত গুৰুজন নিজে লিখিছে সেয়া গতিকে অনুদিত মই কৈছিলোঁ ভাগৱতৰ কাৰণেহে যে ভাগৱতত গোটেই ভাগৱত আমি নপঢ়োঁ আমাৰ গুৰুজনে যিখিনি আমালৈ অনুবাদ কৰি পেলাই তাৰমানে দি থৈ গৈছে আমি সেইখিনি পঢ়িম গতিকে এয়া গুৰুজনৰ ৰচিত আৰু কাব্য প্ৰথম কাব্য আৰু গুৰুজনে এই কাব্যভাগ কিয় প্ৰথমে ৰচনা কৰিলে কৰাৰ উদ্দেশ্যটো কি যে এই কথাষাৰ আমি সেইদিনাও কৈছোঁ আজিও কৈছোঁ আজি কিছু ভকত আমাৰ নাছিলে সেইদিনা নথকা সকলেও জানক কথাটো আমি কিয় ললোঁ যে যিখন দেশত ৰজা ভক্তিহীন হয় ৰজা প্ৰজাৰঞ্জক নহয় তে সেইখন দেশত ধৰ্ম প্ৰচাৰ কৰাটো অসুবিধা হয় বহুত গতিকে আৰু এটা ভ্ৰান্ত ধাৰণা অতীজৰ চলি আহিছিলে যে ৰাজনীতি আৰু ধৰ্মনীতি দুটা সুকীয়া বেয়া বেলেগ বস্তু গতিকে এই ৰাজনীতি যে বেলেগ নহয় আমাৰ নীতি শ্লোকত কোৱা হৈছে যে নদীষু গংগা নাৰীষু ৰম্ভা নিপতিষু ৰাম পুৰুষেষু বিষ্ণু কাব্যেষু মাঘ কবি কালিদাস এইবোৰ শ্ৰেষ্ঠ বুলি কৈছে ৰজাৰ ভিতৰত ৰামক ৰজা শ্ৰেষ্ঠ বুলি কৈছে গতিকে
আকৌ ইফালে জনক ৰাজৰ্ষি তেওঁ ভকত এজন গতিকে পৃথু আদি ৰাজা ভগৱন্ত নিজে গতিকে সেইকাৰণে যদি মানুহৰ এই ভ্ৰান্ত ধাৰণা যে ৰাজনীতি সুকীয়া আৰু ধৰ্মনীতিও সুকীয়া এই কথাটো তাৰমানে গুৰুজনৰ কলমৰ প্ৰথমেই তাৰমানে এই আখ্যান ভাগী হৰিচন্দ্ৰ উপাখ্যান ভাগী লিখাৰ উদ্দেশ্যই হ'ল সেইটো যে মানুহবোৰক যে প্ৰজাৰ ৰঞ্জক ৰজা হ'ব লাগে প্ৰজাৰ সুখ দুখ বুটলিব জানিব লাগিব আৰু এই হৰিচন্দ্ৰ ৰজাৰ উদাহৰণটোৱে সেইটো এক সুন্দৰকৈ প্ৰমাণ কৰি দেখুৱাইছে যে ৰাজনীতি কেনেকুৱা হ'ব লাগে এই তাকে দেখুৱাবৰ কাৰণে মহাপুৰুষে এই হৰিচন্দ্ৰ উপাখ্যান ভাগী তেৰাৰ প্ৰথম কলম মতে আৰম্ভ কৰিলে আৰু এতিয়া আমি তাকে আৰম্ভ কৰি হৰিচন্দ্ৰই ৰাজসুই যজ্ঞ কৰিলে আৰু সেই যজ্ঞত দান দিছিলে আৰু ইয়াত এটা কথা যে পুৰোহিত তাৰমানে মানুহখিনি যিখিনিয়ে যাগ যজ্ঞ পূজা পাতলত তাৰমানে বেছি কৰ্ম মাৰ্গত প্ৰৱৰ্তি থাকে তেওঁলোকৰ অনেক লোভীয়া তেওঁলোক আৰু যিমান পালেও তেওঁলোকৰ হেঁপাহ নপলায় সেই তেনেকুৱা যেনেকৈ দেৱতাৰ চৰিত্ৰ আৰু আপুনি খাই বা কমাত্ৰ চাহে দেৱগণ সেই কথাটো ইয়াত এটা প্ৰমাণ কৰা হৈছে যে ভকতসকলে তেনেকুৱা আক্ৰোশী নহয় সেইটো ইয়াত প্ৰমাণ কৰা হৈছে আৰু লগতে তাৰমানে পুথিভাগীত তাৰমানে মাজে মাজে হাস্য ৰস কৰুণ ৰস গোটেই তাতে কৰুণ ৰস আৰু শেষত গৈ শান্ত ৰসত তাৰমানে শেষ হৈছেগৈ বাৰু যেই কি নহওক এতিয়া আমাৰ হৰিচন্দ্ৰই যি যজ্ঞ কৰিলে ৰাজসুই যজ্ঞ তাত তাৰমানে ইমানেই দান দিলে যে সেই দানবোৰ লৈ তাৰমানে ভঁৰালকে চমজাই দিলে তোমালোকৰ যাৰ যিমান ইচ্ছা লৈ যোৱা গতিকে গোটেই ব্ৰাহ্মণসকলে হাতা ওপৰা লগালে আৰু শেষত গৈ তাৰমানে যেনে তেনে যেতিয়া ভঁৰালকে চমজাই দিলে কিন্তু এতিয়া নিব নোৱাৰা হৈছে বহুতে গৈ তাৰমানে সেয়া দুখে কৰিছে হাঁহ বিধি কিনো মোৰ দৰিদ্ৰৰ চিন ৰাজসুই যজ্ঞতল জল গৈল পূজা ঋণ যে তাৰমানে এইটো এনেকুৱা অৰ্থত প্ৰয়োগ কৰা হৈছে বস্তুটো যে ৰাজসুই যজ্ঞত সকলো ঋণ তাৰমানে পূজা হৈ গ'ল আৰু সেই ৰাজসুই যজ্ঞত তাৰমানে ইমানেই দান কৰিলে যে কোনেও তাৰমানে তেওঁৰ ৰাজ্যৰ সেই যিসকলক দান কৰিছে তেওঁলোক কোনো ঋণী হৈ থাকিব নালাগে আৰু সকলো তেওঁলোকে তাৰমানে তেওঁলোকৰ ঋণ খোজা নাথাকিব আৰু ৰজাৰতো ঋণ থাকিবই নোৱাৰে গতিকে সেইটো তেনেকুৱা অৰ্থতে এইটো ব্যৱহাৰ কৰিছে নিশ্চয় কৃষ্ণ আৰু ৰাজসুই যজ্ঞতল গৈল পূজা ঋণ তাৰপিছত ৰথটোত হ'ল নে এইটো পঢ়িছিলে নে নাই নাই পঢ়া দেউতা কৃষ্ণ পঢ়াই দেউ কৃষ্ণ এৰাম ৰথত তুলিলা কতো আংকুৱালি ধৰি গৃহৰ কৰন্ত বাজ কেকু জেকু কৰি তুলি লৈ বেন পাৰিয়া লৈ যান্ত খাই
শৰীৰৰ বস্ত্ৰ কাটি দোলাক লগাই। এতিয়া তাৰমানে ইমান ধন ললে তেওঁলোকে যে গোটেই ঋণ খোজা হৈ গল বুলি ললে, আৰু হৰিশ্চন্দ্ৰই সকলো দিলে, আৰু তাৰমানে তেওঁ ঋণী হৈ নাথাকে কাৰো ওচৰত। আৰু এতিয়া আমিও তাৰমানে যি ঋণ আছিলে সেইবোৰ সমস্ত খুজি দিবগৈ পাৰিম এই ৰাজসুই যজ্ঞৰ পৰা পোৱা দানেৰে। এতিয়া ৰাজসুই কৃষ্ণ ৰথতো তুলিলা কত আংকুৱালি ধৰি, তাৰমানে জুলিত বান্ধি ললে আৰু আংকুৱালি ধৰি ৰথত তুলিছে। আকৌ গৃহত কৰন্ত কৃষ্ণ গৃহত কৰন্ত বাজ কংকা জংকা কৰি, তাৰমানে সেই যত তেওঁলোকে টোপোলা বান্ধিলে ভঁৰালত, তাৰ পৰা যেনে ৰথত তুলি নিলে আৰু গৈ গৃহত কৰন্ত ৰাজ কেংকা জংকা কৰি তাৰমানে কেকাই গোঠাই যেনে তেনেহে ৰথৰ পৰা তাৰমানে ঘৰলৈ সেইখিনি কঢ়িয়াইছে, কেকো জেকো কৰি একেবাৰে। কৃষ্ণ 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 হয়গা প্ৰভু। এইটো যে ৰাজসুয় যজ্ঞটো নগৈলো খোজা ঋণ, তাৰমানে সেই লোভীয়া খিনিয়ে মানে যিমান পাইছে হেঁপাহ পলোৱা নাই, সিহঁতি সেইখিনিয়ে গৈ পেলাই যেন ঋণ খুজিব নোৱাৰিম সেইকাৰণে আৰু লাগে এই বস্তুটো বুজাইছে একো জেকোকে নিছেগে যে এইটো তাৰমানে কথাটো এই তেওঁলোকৰ কৈছে হাঁহ বিধি কিনো মোৰ দৰিদ্ৰৰ চিন ৰাজসুই যজ্ঞতল গৈলা খোজা ঋণ। এতিয়া নগৈল বুলি আছে, নগৈল খোজা ঋণ বুলি আছে। সেইটোৱে কথাটো। এতিয়া ইয়াত আকৌ গৈল হৈ আছে মোৰ এইখনত। নগৈল বুলি আছে, সেইটোৱে আমি কৃষ্ণ। হয়, নগৈল হলে সেইটো অৰ্থ হয়। এতিয়া হাঁহ বিধি কিনো মোৰ দৰিদ্ৰৰ চিন ৰাজসুই যজ্ঞত নগৈল খোজা ঋণ। সেইটো এই প্ৰণামী একোৱাটোৱে হ'ব। হয়, তাৰমানে যিসকলে যোৱা নাই তেওঁলোকৰ তাৰমানে তেওঁলোকে হেৰি কৰিছে, দুখ কৰিছে, আৰু যিসকল গ'ল তেওঁলোকে চোচৰাই বগৰাই নি নিজৰ ৰথত তুলিলে, আৰু তুলি ঘৰত গৈ আকৌ কেকাই জেকাই যেনে তেনেহে ঘৰলৈ লৈ গৈছে সেইখিনি। হয়, সেইটো হ'ব, তেনেকে হ'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি এইখিনি ঠিকে আছে। মানে কি আমাৰ দুটা দিন আমাৰ ইতিমধ্যে পাৰ হৈ গৈছে, গতিকে আমাৰ সকলোৱে যিহেতু শ্ৰৱণ কৰিব সুবিধা নাপালে, আপুনি প্ৰসংগক্ৰমে আগৰ পাঠাংশ উপস্থাপনা যিকণ অকণমান তাৰ কাহিনী কথাভাগো যদি অকণমান আনি দিয়ে, আমাৰ পাঠকসকল উপনীত হ'ব এই যজ্ঞনো কিয় পাতিছে, কিয় পাতিব লগা হ'ল। সেইখিনি ইউটিউবত দিয়া হ'ব প্ৰভু। কৃষ্ণ হ'ব হ'ব হ'ব। কৃষ্ণ কৃষ্ণ হ'ব। ৰাম গোটে গোটে পেৰা কেহু ধৰন্ত আৱতী, আনে ওচৰক জানতে লাগে হতাহতি। পুত্ৰ ভাতৃ মা যাৰ নাম কাহি দেন্ত গেৰি, আল গাই নেন্ত পাছে হাতে পানছে আৰু কি কৰিলে, তুলি লৈবে নাপায়া লৈ যান্ত ঘসাই, তাৰমানে দাঙি পেলাই নিব নোৱাৰে, চোচৰাই নিছে, আৰু শৰীৰৰ বস্ত্ৰ কাটি দোলক লগাই।
তাৰমানে শৰীৰৰ বস্ত্ৰ ফালি তাৰে দোল লগাইছে, দোল লগাই চচুৱাই নিছে, দাঙি নিব নোৱাৰে। আকৌ গোটে গোটে পেৰা কটো ধৰন্ত সাৱটি, এই ধনবোৰ তাৰমানে বাকচত ভৰাই থোৱা আছে, সেই বাকচবোৰকে সাৱটি সাৱটি ধৰিছে যে আনে যাতে ইয়াত হাত দিব নোৱাৰে। আৰু আনে ওচৰক জানতে লাগে হতাহতি। আৰু সেইটো পেৰাৰ ওচৰলৈ যদি আন যায়, গতিকে তেওঁলোকৰ এই আক্ৰোশ ভাৱটো দেখুৱাইছে কিমান লোভীয়া তাৰমানে সেই হেৰিখিনি ব্ৰাহ্মণ মানুহখিনি কিমান খকুৱা তাৰমানে দান ল'বলৈ, আৰু ইমান পোৱাৰ পিছতো যেন নজৰে তেওঁলোকক। আৰু গোটেই কতো ধৰণ পেৰা কতো ধৰণটো খাবৰি আনে ওচৰক জানতে লাগে হতাহতি, আনক ওচৰত যাব নিদিয়ে, ঠেলা ঠেলি লগাই। আৰু দেন্ত উকি পুত্ৰ ভাতৃ জাৰ নাম কাঢ়ি আৰু আলগাই নেন্ত পাছে খাতে পাঞ্চিবেৰি। সেই নিজৰ সম্বন্ধীয় মানুহবোৰক তাৰমানে মাতিছে চিঞৰ বাখৰ কৰি যে আহা চবকে আনি তাৰমানে সকলোৱে খাতে পাছে সকলো গোট খাই পেলাই তাৰমানে পৰিয়ালৰ মানুহ গোট খাই সেইবোৰক মাতি আনিছে আৰু আহক আহক এয়া একেলগে লৈ যাওঁ বুলি, আৰু তেনেকৈ নিছে। কৃষ্ণ কৃষ্ণ সুবৰ্ণৰ ঝৰি খুৰি আছে লক্ষ্য কোটি, আক দেখি কতো ব্ৰাহ্মণৰ আতি মুতি, জুত কৰি বান্ধা ওপৰৰ বস্ত্ৰ কাঢ়ি, দুয়ো হাতে লৈ জান্ত কান্ধত কটুৱাৰি। আৰু সুবৰ্ণৰ জাৰি খুৰি আছে লক্ষ্য কোটি। তাৰমানে এই সুবৰ্ণৰ তাৰমানে এই ঘট আৰু এইবোৰ তাৰমানে সুবৰ্ণৰ পাত্ৰ আছে। যেনেকে আমি জাৰি জুৰি বুলি কওঁতে আপোনাৰ এইবোৰ হেৰিয়া ঘটি কলহ এনেকুৱা বুজায়। আৰু তেনেকুৱা পাত্ৰ সুবৰ্ণৰ পাত্ৰ আছে, আৰু সেই সুবৰ্ণৰ পাত্ৰবোৰত তাৰমানে হেৰি কৰিছে, জোত কৰি বান্ধে ওপৰৰ বস্ত্ৰ কাঢ়ি, দুই হাতে লৈ যান্ত কান্ধত কঠো আৰি। আৰু সেইবোৰ তাৰমানে বস্ত্ৰ ফালি লৈ তাত ৰছী লগাই তাত তাৰমানে গাঁঠি লৈছে, জুতি লৈছে, জুতি লৈ পেলাই তাৰমানে সেইবোৰ আৰি লৈ গৈছে। কৃষ্ণ কৃষ্ণ এৰা তথাপি কৰন্ত জানতে মনত বিকল, মূৰ কিয় নবৈল হস্তি গোট মানবল, আজিলৈ গৈলো হন্তে ভণ্ডাৰ উলাসী, সতেক পুৰুষ সুখে খাইলো হন্তে বখি। আকৌ তথাপি কৰন্ত জানতে মনত বিকল, সেই সিমানবোৰ লৈ যাওঁতেও তাই হেঁপাহ পলোৱা নাই, মনত তেওঁলোকে আকৌ বিকলহে হৈছে, চিন্তা কৰিছে তাৰমানে মইনো কেলে হাতীৰ নিচিনা বলৱান নহলো। যদি হাতীটোৰ সমান বল থাকিলহেঁতেন তেতিয়া আজিলৈ গৈলো হন্তে ভাণ্ডাৰ উলাসী, তাৰে গোটেই ভাণ্ডাৰকে দাঙি লৈ গলোহেঁতেন। যদি হাতীটোৰ সমান বল হলহেঁতেন, সতেক পুৰুষ সুখে খাইলো হন্তে বহি, সতেক পুৰুষলৈকে তাৰমানে বহি বহি খাব পাৰিলোহেঁতেন। তাই এইটো আক্ৰোশ দেখুৱাইছে। ভকত আৰু এই
কৰ্ম মাৰ্গীয় তাৰমানে কামনাযুক্ত যিটো পথ কাম্য কৰ্ম বুলি কয় এই কাম্য কৰ্মত যিসকল তাৰমানে সদায় আগ্ৰহী ধনং দেহি শিউ দেহি যশো দেহি এই বুলি মন্ত্ৰবোৰ থাকে সেইবোৰক কাম্য কৰ্ম কয় সেই কাম্য কৰ্ম কাণ্ডত যিসকল তাৰমানে তেওঁলোকৰ হেঁপাহ কাহানিও নুগুছে অৰ্থটো তাৰমানে সেইটো দেখুৱাইছে যে যিমানে পাই ধন ততেক বাঢ়ে মন এতিয়া গতিকে তেওঁলোকে কোনদিনা সন্যাসী হ'বগৈ বাৰু এইদৰে যেতিয়া মানুহে পাই যায় আৰু সেইকাৰণে জীৱস্তুতিত আমাৰ দেখুওৱা হৈছে এটা কথা যে সন্যাসীৰ বেশ ধৰি লোকক মোহিলো চলে ভৈলো ভোগ চিন্তায়ে ব্যাকুল স্তুতি কৰিছে জীৱবোৰে যে আগৰ জন্মত কি হ'ল কৰ্ম কাণ্ডত চলি সন্যাসী হোৱাৰ ভাওটো জুৰিলো কিন্তু সন্যাসী হ'ব নোৱাৰিলো বান্ধে খালো ভোগ চিন্তাই ব্যাকুলহে কৰিলে কামানাং কৰ্মাণ্যাং ন্যাসং সন্ন্যাসং স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত প্ৰৱৰ্তান্ত অজ্ঞানিক সকামী কৰ্মত পাছে বেদে বোলে এৰা ইসব কামনা নিষ্কামে কৰিও এক কৃষ্ণত অৰ্পণা অৰ্থাৎ উদ্দেশ্য আছিলে কৰ্ম মাৰ্গৰ উদ্দেশ্য আছিলে সেইটো প্ৰথমতে লোভ লগাই আৰু তাৰ পিছত গৈ কয় যে আৰু নেলাগে সং ন্যাস আশা যিদিনা ত্যাগ কৰে সেইদিনা সেইজন সন্যাসী হয়গৈ কিন্তু সন্যাসী কৰ্ম মাৰ্গত হোৱা বৰ কঠিন কেলে কঠিন মানুহে যিমানে পায় বাঢ়ি গৈ থাকে মনটো এতিয়া এই তাৰে উদাহৰণটো তাৰমানে গুৰুজনে দাঙি ধৰি আহিছে যে ভকতৰ তেনেকুৱা আশা নাথাকে যেই পায় তাতে হয় সন্তোষিত মন এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ যিমান পায় সিয়াতে সন্তুষ্ট হয় কিন্তু এই যজ্ঞত ধান পোৱা এইখিনিৰ লোৱা এইখিনিৰ তাৰমানে চৰিত্ৰবোৰ ইয়াত দাঙি ধৰা হৈছে যে যিমান কৰিলেও ভকতিবিহীন জ্ঞান কৰ্ম অবে ব্যৰ্থ অল্প সিদ্ধে কৰে যাক ক্ষণেকতে নষ্ট এতিয়া ইমানবোৰ পোৱাৰ পিছতো বিনা কষ্টই এইবোৰ দানত পাইছে পায়ো হেঁপাহ গুচা নাই তেওঁলোকৰ গতিকে এইটো এটা সুন্দৰ প্ৰমাণ দেখুৱাইছে যে ভকত তেনেকুৱা আক্ৰোশী নহয় কিন্তু এই কৰ্ম মাৰ্গীসকলৰ আক্ৰোশ ইমান বেছি তেওঁলোক হ'বগৈ নোৱাৰে কেতিয়াও সন্যাস আহিব নোৱাৰে তাৰমানে বৈৰাগ্য নাহে তেওঁলোকৰ এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে এই ছবিটো আমাক দেখুৱাইছে গুৰুজনে যে সেইটো কেতিয়াও সেই মাৰ্গেদি গৈ মানুহ সন্যাসী হ'বগৈ নোৱাৰে কাৰণ যিমানে পায় সিমানে আৰু বেছি লাগে হৈ গৈহে থাকে মনটো সেই কথাষাৰ আমাৰ বীৰস্তুতিটো সেয়া মই কৈছো যে জীৱই স্তুতি কৰিছে কি বুলি যে সন্যাসী বেশটো ললো অৰ্থাৎ আগধৰি কৰ্ম মাৰ্গ কৰি গৈ পেলাই এদিন নালাগে বুলি কমগৈ কিন্তু ভৈলো ভোগ চিন্তায়ে ব্যাকুলহে হ'ল ভোগ যিমানে পাই গলো সিমানে মনটো বাঢ়ি গৈ থাকিলে আৰু সেই তাৰ প্ৰমাণটো ইয়াত এয়া দেখুৱাইছে কৃষ্ণ কৃষ্ণ যোগ কৃষ্ণ কটু দিজনে কালত বস্ত্ৰ কাচি ৰথে উপছায়া মাথে লয়া জান্ত পাচি আন্দোল কৰিয়া চলি জান্ত বুঝাহিৰে দল দুপ বসুমতী ব্ৰাহ্মণৰ আৰু কিছুমান দিজয় কি হৈছে কঁকালত বস্ত্ৰ কাচি তাৰমানে কমৰ মাৰি লৈছে টানি লৈ আৰু ৰূপে উপছায়া মাথে
লৈয়া জান্ত পাচি আৰু ওপৰত তাৰমানে মূৰৰ ওপৰত পাচি তুলি তুলি লৈ কঁকালত তাৰমানে টঙালি বান্ধি লৈছে, গামোচা বান্ধি লৈছে আৰু লৈ মূৰত তাৰমানে পাচি তুলি লৈ এয়া আন্দোলন কৰিয়া চলি জান্ত বোজা শিৰে দলদপ বসুমতী ব্ৰাহ্মণৰ ভিৰে। অৰ্থাৎ ইমানেই তেওঁলোকে গধুৰ বোজা লৈ গৈছে, তেওঁলোকৰ ভৰি তাৰমানে খোজত যেন পৃথিৱীখন লৰি গৈছে। তাৰমানে ইমানেই বস্তু মূৰত লৈ ইমান হেৰিয়াত গৈ আছে তেওঁলোক। কৃষ্ণ কৃষ্ণ এৰাম জুত জুত আশংখন্তে জান্ত নিৰন্তৰ চিৰঞ্জীৱ হোক হৰি চন্দনী পৱৰ যাহাৰ যজ্ঞ কতলৈ কতো নাহি হাৰি অদৰিদ্ৰ ভৈল দুখী ভিক্ষী দেখান্তৰি। আৰু এয়া জোতা জোতে শেষত দ্বিজ নিৰন্তৰ চিৰঞ্জীৱ হৌক হৰি চন্দ্ৰ নিপবৰ। তেওঁলোকে তাৰমানে জোতা জোতে আশীষ দিছে, মানে বাৰে বাৰে চিঞৰি চিঞৰি একেবাৰে জলকা জলকে আশীৰ্বাদ দিয়া বুলি কয় যেনিবা, এইটো জোতা জোতে বুলি দিছে শব্দটো। সেই দ্বিজসকলে আশীৰ্বাদ দিছে কি বুলি? চিৰঞ্জীৱ হওক হৰিচন্দ্ৰ নিপবৰ। হৰিচন্দ্ৰ চিৰঞ্জীৱ হওক, যাহাৰ যজ্ঞ কতলৈ কতো নাহি খৰি। এইটো শাৰী নহয় দেই, খৰি হব লাগে। যাহাৰ যজ্ঞ, যাৰ যজ্ঞ ত্ৰৈলোক্যত তুলনা কৰিব নোৱাৰি, কাৰো সমান নহয় কোনো। হৰিচন্দ্ৰ যজ্ঞৰ সমান যজ্ঞ কোনেও কৰিব নোৱাৰে। অদৰিদ্ৰ ভৈল দুখী ভিক্ষী দেশান্তৰী। তাৰমানে বিদেশী মানুহৰ পৰা ধৰি দেশীবোৰ যে হৈছে, অন্য দেশৰ পৰা যদি আহিছে কোনোবা, সেইবোৰো অদৰিদ্ৰ হৈ গৈছে। আৰু দুখী ভিক্ষী এই সকলো তাৰমানে অদৰিদ্ৰ হৈ গল। দেশৰবোৰ যে হলেই, বিদেশৰ পৰা অহাবোৰো দৰিদ্ৰহীন হৈ গল, দৰিদ্ৰতাহীন হল। কৃষ্ণ কৃষ্ণ হেন থানে আনে কোনে ব্ৰাহ্মণক দিব হৰিচন্দ্ৰ সমদাতা নাহি নুপজিব। থাকিল কিৰীতি যাৱে চন্দ্ৰ দিবাকৰ এহি কথা মাতে হবে চলি জান্ত আৰু তেওঁলোকে এয়া প্ৰশংসা কৰিছে হৰিচন্দ্ৰক। অন্য থানে কোনে এনে ব্ৰাহ্মণক দিব। অন্য ঠাইত বাৰু কোনে এনেকৈ ব্ৰাহ্মণক দান দিব? ইমান তাৰমানে মুক্ত হস্তে যিমান পাৰা সিমান লৈ যোৱা বুলি ভঁৰাল চমজাই দিব পৰা ৰজা হলেও কোন আছে? গতিকে হৰিচন্দ্ৰ সমদাতা নাহি নুপজিব, যে হৰিচন্দ্ৰৰ নিচিনা দাতা নহব আৰু নুপজিব। এইজন ৰজা আক্ৰোশী নহয়, ৰজাৰ কৰ বৰঙণি লোৱাতে সন্তুষ্ট নাথাকে, বা কৰ বৰঙণি লৈ ৰাজভঁৰাল টনকিয়াল কৰিবলৈও তেওঁ নিজে ইচ্ছা নকৰে। বৰঞ্চ তেওঁৰ ৰাজভঁৰালত থকাখিনিও মুক্ত হস্তে তাৰমানে দানহে দিয়ে। আৰু প্ৰজাৰ সুখী ৰজাৰ সুখ বুলি ভাবিব পৰাজন এজন ৰজা হৰিচন্দ্ৰ। এইটো আপোনালোকে, মই সেইদিনা আৰম্ভণিটো কৈছিলো, আজিও কৈছো, যে শেষত আপোনালোকে দেখিবগৈ যে এইজন হৰিচন্দ্ৰ এনেকুৱা ৰজা যে তেওঁক স্বৰ্গলৈ
ইন্দ্ৰই নিবলৈ আহোঁতে তেওঁ তাৰমানে ক'বগৈ যে তেওঁ স্বৰ্গলৈও নাযায়। কেলে নাযায়? যে মই অকলে নাযাওঁ। ইন্দ্ৰক কৈছে কেলে নোযোৱা? বোলে মোৰ প্ৰজাবোৰ যাব লাগিব। প্ৰজাবোৰ কেলে যাব লাগে? আকৌ প্ৰজাবোৰ কেনেকৈ যাব? বোলে মই কেনেকৈ যাম? বোলে তুমিতো বহুত দান দিলা। ঠিকে আছে, মই দান দিলো। ক'ৰ পৰা দিলো? ৰাজভঁৰালৰ পৰা। ৰাজভঁৰাললৈ ধন ক'ৰ পৰা আহে? কেনেকুৱা হিচাপ কৰিছে যে প্ৰজাই মোক ৰজাক কোনে স্বীকৃতি দিলে? প্ৰজাই তেতিয়াহ'লে যাহাৰ নিমিত্তে মই বোলাও মহাৰাজ হেন প্ৰজাই এৰিয়া স্বৰ্গত কিবা কাজ নাযাইব স্বৰ্গক মই স্বৰ্গ সিটো নহয় প্ৰজাই সহিতে মোক নৰকত হোৱে। এই বুলি ক'বগৈ হৰিচন্দ্ৰই। সেই গুৰুজনে যে এই হৰিচন্দ্ৰ উপাখ্যান ভাগ লিখিলে এই ৰজাৰ চৰিত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে। ৰাজনীতি আৰু ধৰ্ম নীতিয়েহে ৰাজনীতিক তাৰমানে সুন্দৰ কৰিব পাৰে। জনকৰ নিচিনা ৰজা। আকৌ ৰজাৰ ভিতৰত ৰামক নিপতিছো ৰাম বুলি কোৱা হৈছে। গতিকে সেইকাৰণে এই ৰজাৰ চৰিত্ৰ ভাগি এওঁ আনিলে আৰু বহুত কথা ওলাব ইয়াৰ পিছত। এতিয়া মই মাত্ৰ আপোনালোকক এই শাস্ত্ৰভাগী গুৰুজনেনো কি উদ্দেশ্যে লিখিলে সেইকাৰণে এই কথাষাৰ কৈ থৈ গৈছো। কৃষ্ণ কৃষ্ণ। ৰাজাৰ সহস্ৰ কোটি ভণ্ডাৰ অনেক নপাৰিলে নিবে হত ভাগৰু ভাগেক অনুযত প্ৰজা যজ্ঞ হালে আছে বকি আখি বিলা বস্ত্ৰ অলংকাৰ বহু ধন ৰাখি। আৰু ৰাজাৰ সহস্ৰ কোটি ভাণ্ডাৰ আছে, অনেক ভাণ্ডাৰ আছে। তাৰমানে হাজাৰ টকীয়া তাৰমানে হাজাৰ হাজাৰ হেৰি সহস্ৰ কোটি 1000 কোটি ভাণ্ডাৰেই আছে তেওঁৰ। আৰু তাৰমানে হাজাৰী ভাণ্ডাৰ আছে, কোটি টকীয়া কোটি মুদ্ৰাৰ ভাণ্ডাৰ আছে। এনেকুৱা অনেক ভাণ্ডাৰ আছে। কোনোবাটোত সহস্ৰ আছে স্বৰ্ণ মুদ্ৰা, কোনোবাটোত কোটি আছে। এনেকৈ অনেক ভাণ্ডাৰ আছে। কিন্তু নপাৰিলে নিবে শতভাগৰো ভাগেক। এই 100 ভাগৰ এভাগো নিব নোৱাৰিলে। আৰু অনুযত প্ৰজা যজ্ঞ খালে আছে আশী। আৰু সেই যজ্ঞ চাবলৈ অহা অন্য প্ৰজাসকল এয়া সেই পুৰোহিত শ্ৰেণীক দান দিছে ব্ৰাহ্মণসকলকে। আৰু তাৰপিছত অনুযত প্ৰজা যজ্ঞ খালে আছে আশী। আন যিসকল প্ৰজা আকৌ যজ্ঞ চাবলৈ আহিছিলে তেওঁলোককো কিন্তু দিলা বস্ত্ৰ অলংকাৰ বহু ধন ৰাখি। তেওঁলোককো বহুত ধন বস্ত্ৰ অলংকাৰ তেওঁলোককো দিছে। কৃষ্ণ কৃষ্ণ। ৰাম ৰাজসূয় যজ্ঞে তুষ্ট ভৈলা চৰাচৰ ত্ৰিদশে সহিতে অশ্বাখিলা পুৰন্দৰ স্বৰ্গতো বখিয়া প্ৰশংসন্ত দেৱগণ ধন্য ধন্য হৰিচন্দ্ৰ সাফল জীৱ। এয়া দেৱতাসকলেও যাক প্ৰশংসা কৰিছে যে ৰাজসূয় যজ্ঞে তুষ্ট ভৈলা চৰাচৰ সকলো তুষ্ট হল। আৰু ত্ৰিদশে সহিতে আহিলন্ত পুৰন্দৰ। আৰু তেওঁৰ দেৱতাবোৰৰ লগত এওঁ ইন্দ্ৰ নিজেও আহিলে। স্বৰ্গতো বসীয়া প্ৰশংসয় দেৱগণ।
আৰু সেই স্বৰ্গতো যিমান দেৱতা আছে সকলোৱে প্ৰশংসা কৰিছে। ধন্য ধন্য হৰিচন্দ্ৰ সাফল যৌৱন, যে হৰিচন্দ্ৰ তোমাৰ জন্ম সফল হ'ল। কৃষ্ণ। কৃষ্ণ। পাতালতো যশ বখান অন্ত দৈত্য নাগে, কিনো মহাযজ্ঞ কৰিল অন্ত মহাভাগে। নুপুজিব নবৈল চৈধ্য ভুৱনত, সাম্ফল জন্মিল ৰাজা মাতৃৰ গৰ্ভত। পাতালতো যশ বখানন্ত দৈত্য নাগে, দৈত্য নাগ এই সকলোৱে পাতালতো হৰিচন্দ্ৰক প্ৰশংসা কৰিছে। কিনো মহাযজ্ঞ কৰিল অন্ত মহাভাগে। এই মহাভাগ্যৱান হৰিচন্দ্ৰ, তেওঁ কি যজ্ঞ নকৰিলে। নভৈলন্ত নুপজিব 14 ভুৱনত, এই 14 ভুৱনত তেওঁৰ নিচিনা ৰজা নহব, হোৱা নাই এতিয়ালৈকে, আৰু নহবও কোনো। সাম্ফল জন্মিল ৰাজা মাতৃৰ গৰ্ভত, ধন্য মাতৃ, যিগৰাকী মাতৃয়ে গৰ্ভত এওঁ জন্ম হ'ল। গতিকে সাফল জন্মিল ৰাজা মাতৃৰ গৰ্ভত, সেই মাকো ধন্য, যিগৰাকী মাকে তেওঁক জন্ম দিছে। এতিয়া মিনি শুনি উক, যজ্ঞত নভৈল তুষ্ট নাহি হেন লোক। এই পক্ষীগণে, ধৰ্ম পক্ষীগণ বুলি তাৰমানে সেই পক্ষীগণে এই কথাখিনি কৈ আছে। আৰু সেই পক্ষীখিনিও আকৌ তাৰমানে সেই কেনেকৈ ধৰ্ম পক্ষী হ'ল সেই এওঁলোকৰ অতীত কাহিনী আছে। আৰু সেইটো কাহিনী মই আজি নকওঁ বাৰু, এতিয়া সময় লাগিব যথেষ্ট। গতিকে সেইটো পিছত কম বাৰু। আজি এতিয়া বিঘ্নিৰ ঈশ্বৰ একে গণেশত বাজে, পূজা নপায় গণপতি অধো মুখে লাজে। যে গণেশৰ বাহিৰে সকলো দেৱতাই হৰিচন্দ্ৰক প্ৰশংসাৰে উপচাই দিলে, মাত্ৰ গণপতি পূজা যে নাপালে, নপোৱাত তেওঁ তাৰমানে লাজ পাই তলমূৰ কৰি আছে। কৃষ্ণ হ'ব। কৃষ্ণ। থাক থাক কৈক যাইবি ৰাজা অহংকাৰী, আৰ মান সাধু বুলি মুচৰ অন্তদাৰী। মান্য কৰি মোক তই নুপুজিলি আগে, তাৰ প্ৰতিফল দিবু নচাৰিবু লাগে। কৃষ্ণ। এতিয়া এই তেওঁ অধোমুখে লাজ পাই বহি আছে, আৰু তেওঁ তাৰমানে মনে কৈ আছে, থাক থাক কৈক যাইবি ৰাজা অহংকাৰী। তাৰমানে মোক পূজা নিদিলি তই, আৰু মানুহ সাধু বুলি মুচৰন্তদাৰী। মই তাৰমানে মান সাধিম এদিন, মান্য খন্দি মোক তই নুপুজিলি আগে, তাৰ প্ৰতিফল দিবু নচাৰিবে লাগে। তোক মই কেতিয়াও নেৰো, তই মোক আগত কিয় পূজা নিদিলি, সেয়া
মই তাৰমানে প্ৰমাণ কৰিম আৰু সেইটো সেই খোৱা দেৱতাবোৰৰ আপুনি খাইবাক মাত্ৰ চাহে দেৱগণ আনকো তাৰিবে লাগি নাহিকে যতন বোলা কথাষাৰ ইয়াত প্ৰমাণিত হৈছে যে তেওঁ পূজা খাবলৈ নেপালেই খং কৰে আনৰ অহিত সাধন কৰে কৃষ্ণ কৃষ্ণ এহি গুণী গণেশৰ মনে সুখ নাই পাছে পাছে ৰাজাৰ পুৰন্ত ছিদ্ৰ চাই নিপতিও আপোনাৰ পুৰি মনোৰথ বিষ্ণুক চিন্তিয়া সুখে ৰহিলা ৰাজ্য কৃষ্ণ এহি গুণী গণেশৰ মনে সুখ নাই এওঁ সুখ নাইকিয়া হৈছে মনত যে পাছে পাছে ৰাজাৰ ফুৰন্ত ছিদ্ৰ চাই তাৰমানে ছিদ্ৰ পালেই তেওঁ তাৰমানে ধৰিব আৰু কিন্তু ছিদ্ৰ নেপালেতো ধৰিব নোৱাৰে গতিকে সেইকাৰণে যে তেওঁ ছিদ্ৰ চাই আছে ছিদ্ৰ পালেই তাৰমানে তেওঁক ধৰিব কৃষ্ণ কৃষ্ণ পাছে পাছে ৰাজাৰ ফুৰন্ত ছিদ্ৰ চাই নিপতিও আপোনাৰ পুৰি মনোৰথ নিপতিও তেওঁৰ মনোৰথ পূৰ্ণ কৰিলে আৰু বিষ্ণুক চিন্তিয়া সুখে ৰহিলা ৰাজ্যত তেওঁ আকৌ বিষ্ণুক চিন্তা কৰি এওঁৰ চৰিত্ৰ কেনেকুৱা এওঁ ইমান যজ্ঞ কৰি শেষ কৰি আকৌ বিষ্ণুক চিন্তা কৰি আছে ৰাজ্যত কৃষ্ণ কৃষ্ণ শুনিওক যত সভা সদ নিৰন্তৰ পৰমাৰ্থ কথা মাৰ্কেন্দেয় পুৰাণৰ হৰিচন্দ্ৰ চৰিত্ৰ শুনন্তে অনুপম পাপৰ নিজান শোক বোলা ৰাম কৃষ্ণ সভাসদ যত নিৰন্তৰ আমাৰ প্ৰতি উপদেশ ৰক্ষা কৰাৰ দেখুৱাইছে সভাসদ যত নিৰন্তৰ এই নিৰন্তৰ সকলো সভাসদে শুনা পৰমাৰ্থ কথা মাৰ্কণ্ডেয় পুৰাণৰ পৰমাৰ্থ কথা হৰিচন্দ্ৰ ৰাজাৰ চৰিত্ৰ অনুপাম এই হৰিচন্দ্ৰ ৰজাৰ চৰিত্ৰ উপমা দিবলৈ আৰু নাই পাপৰ নিৰ্জান হৌক বোলা ৰাম ৰাম কৃষ্ণ কৃষ্ণ ছবি দেউতা আগতে যাম নে কৃষ্ণ তুমি হেৰি কোৱা কিৰণ ৰাম ৰাম হেৰি হল নহয় হেৰি কৰো এই ইমানতে ৰাখি দিয়া তাৰমানে বাপসকলে হেৰি কৰিব আৰু নহলে থাকি যায়গে আমাৰ বাপসকলে হেৰি কৰিবলৈ তুমি জয় দিয়া জয় দি পেলাই তাৰমানে হেৰি আইতা কৰিলে যে জয় দিয়া দি কাৰণে ৰাখি দিয়া আৰু ময়ো তাৰমানে অকমান ভাগৰুৱা হৈ আছো আজি দিনতো অনুষ্ঠান কৰিছো কৃষ্ণ কৃষ্ণ শুনিওক যত সভা সদ নিৰন্তৰ পৰমাৰ্থ কথা মাৰ্কেন্দেয় পুৰাণ
চিত্ত হুনন্তে অনুপম পাপৰ নিজান শোক বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ অপৰাধ বিনাশন তজু নাম চপা ৰুদ্ৰ ঈশাং সুদিনা সুৰগা কৃষ্ণী মৰুদ্ভৱ তাৰ অৰ্থটো হ'ল এইটোৱেই যে আমাক কৈছে যে অজ্যেষ্ঠা মানুহৰ মাজত কোনো ডাঙৰ নাই অকনিষ্ঠা মানুহৰ মাজত কোনো সৰু নাই কোনো ডাঙৰ নাই আৰু এতে সংভ্ৰাতৰ আমি সকলো ভগৱন্তৰ সন্তান গতিকে আমি সকলো ভাই ভাই সেইকাৰণে ভাই শব্দটো যে মহাপুৰুষে বাৰে বাৰে লগাই আছে যে আমি সকলোৱে ভাই ভাতৃ স্বৰূপ আমাৰ সকলোৰে পিতা এজন পিতা ৰুদ্ৰ চপা ৰুদ্ৰ ঈশাং সুদিঘা কৃষ্ণী সুদিনা মৰুদ্ভৱ ইয়াত আমাৰ সেই ভগৱন্ত আমাৰ পিতৃ আৰু এই বসুমতীয়ে আমাক খুৱাই বুৱাই আমাৰ দেহটো প্ৰৱৰ্তনৰ উপায়বোৰ বসুমতী দুগ্ধৱতী মাতৃ বসুমতী আৰু আমাৰ সৃষ্টিকৰ্তা পিতা আমাৰ ভগৱন্তই উদ্যমী সকলক সুদিন প্ৰদান কৰে এলেহুৱাবোৰক নহয় গতিকে আৰু ঋগবেদত কোৱা হৈছে যে তোমালোক যেতিয়া ভাই ভাতৃ সকলো কোনেও কাকো এৰি থৈ নাযাবা কোনেও কাকো পিছ পেলাই আগ হবলৈ নাযাবা যি গতিত আহিছা সেইমতে গৈ থাকা প্ৰত্যেকেই নিৰ্দিষ্ট স্থানলৈ গৈ আছে আৰু তাত আৰু কাৰোবাক আগভেটা নিদিবা নিস্বাৰ্থ পূৰণৰ কাৰণে আনক অপকাৰ নকৰিবা সকলো ভাই ভাতৃ সেইকাৰণে কৈছে সংগচ্ছধং সকলো একেলগে যাম আমি সংবদ্ধং আমি সকলোৱে ভাল কথা শুদ্ধ কথা সত্য কথা কম সংবমনাংসি জানতাম আমি সকলোৱে সকলোৰে মন জানিবলৈ চেষ্টা কৰিম মন বুজিবলৈ চেষ্টা কৰিম আমাৰ সংগী সকলৰ আমাৰ লগৰীয়া সকলৰ ভাই ভাতৃ সকলৰ মন বুজি আমি তেওঁক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম সমানিব আকুতি কাৰণ আমাৰ আশা আকাংক্ষা সবৰ একেই সমান হৃদয় আনিব আমাৰ হৃদয়বোৰ এক হৈ যাব সমান বস্তু মানে যথা বস্তু সহাচুতি আমাৰ মনবোৰ এক হৈ যাব যেতিয়া মনবোৰ আমি সব একেই হৈ গলো তেতিয়া কি থাকিবনো আমাৰ নামবোৰ বেলেগ বেলেগ হৈ থাকিব তাৰমানে ইয়াত আমাৰ দেহক দিয়া নামবোৰ কিন্তু সকলোৰে নাম একেটাই সেইটো আমি পাহৰি গৈছো আৰু জন্ম হোৱাৰ পিছত এইটো নাম আমাক ইয়াতহে দিছে জন্ম হোৱা দেহটোক নাম দিয়ে এইটো শূন্য ধাতু ভৱেত পিতা কি হেৰি ৰজ ধাতু কি শুক্ল ধাতু ভৱেন পিতা ৰজ ধাতু ভৱেন মাতা শূন্য ধাতু ভৱেত প্ৰাণ গৰ্ভ পিণ্ডং পজায়তে মাতৃ আৰু পিতৃ লগ লাগি আমাকে বাঁহটো সাজি দিয়ে ঘৰটো কিন্তু আমি সকলো শূন্য ধাতু আমাৰ প্ৰাণ আৰু সেয়া কোন সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ অংশ তেওঁ আমাৰ পিতা পৰমাৰ্থিক দিশত আৰু লৌকিক দিশত হল পিতৃ আৰু মাতৃৰ ৰজ আৰু শুক্ৰই লগ লাগি আমাৰ দেহটো সাজি দিয়ে কিন্তু দেহটো মোৰহে মই দেহ নহয় এইটো আমাৰ ভাৱ গতিকে সকলোৰে আমাৰ নাম একেটাই কিন্তু জানা শ্ৰীৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল নিজ
নিজ নাম লৈ জীৱ তৰি যায়। গতিকে সেই অৰ্থত আমি এই অনুষ্ঠানভাগ পতাৰে অৰ্থই হ'ল এইটো যে আমি সকলো ভাই ভাতৃ, আমি সকলো ভাই ভনী, আমাৰ ভগ্নী ভাতৃ, এয়া আমাৰ আই মাতৃসকল, আমাৰ আই সকলোৰে কাৰণে যাতে আমি নিজক সকলোৰে লগতে আমি একত্ৰিত হৈ যাব পাৰো। আমাৰ নামবোৰ বেলেগ হৈ থক, কথা নাই, দেহৰ নাম এইবোৰ, আমাৰ ভিতৰৰ নামটো সকলোৰে এক। আৰু সেইটো কৰিবৰ কাৰণেই আমি এই সত্ৰভাগী পাতিছো। এয়াই নহয়, কিন্তু তাৰ আগতো মই পাতিছিলো সত্ৰ নামকৰণ কৰিয়েই, আৰু সেয়া চলি আছে বাৰু। গতিকে এই সত্ৰ শব্দটো দিয়াৰ অৰ্থ সুকীয়া আছিলে, আৰু কিন্তু এতিয়া চলি আছে, সকলোৱে চলি থাকক। কিন্তু এইটো ভাৱ আনিব নালাগে যে সকলোৱে আমি মিলি জুলি এক হৈ আছো, আমি সকলো একেখন আকাশৰ তলতে আছো, একেখন পৃথিৱীতে আছো। কোনো ইয়াতকৈ ওপৰতো থকা নাই, তলতো থকা নাই, আমি পৃথিৱীৰ বুকতে আছো। গতিকে সেইকাৰণে প্ৰত্যেকেই প্ৰত্যেকৰ মনোভাৱ বুজিবলৈ চেষ্টা কৰিব লাগিব। সংগ মনাংশী জানতাম, আমাৰ আশা আকাংক্ষা চবৰ একেই। গতিকে সেইকাৰণে প্ৰত্যেকেই প্ৰত্যেকক যাতে আমি চিনি পাওঁ। আৰু কোনোবাজন যদি আমি সংগী বুলি কওঁ, সংগী কাক কয়? সংগত থাকে, কেলে থাকে? সংগীৰ প্ৰয়োজন কি? কোনোবাজন যদি পৰি যায় বাটত, তেওঁক আমি ধৰি তুলি লৈ যাব পাৰিব লাগিব। পিছ হোৱাজনক, এজনক তাৰমানে যাব নোৱাৰাজনক পিছ পেলাই নিজে আগ হবলৈ চেষ্টা কৰিলে সংগী নহয় সেইজন। বা আগবাঢ়িবলৈ নিদিওঁ কাৰোবাক, ভেটা দি থৈ দিওঁ, সেইজনো সংগী নহয়। সংগী শব্দটোৰ তাৰমানে তেওঁ উপযুক্ত নহয়। গতিকে এই কথাবোৰ আমি তাৰমানে মনত ৰাখিব লাগে। কথা হ'ল, আৰু এটা কথা মই আপোনাক কৈ আছো, সদায় কৈ থাকো, যে গুৰুজনক লৈ, গুৰুজনৰ নাম লৈ অনুষ্ঠান পাতি যদি কোনোবাই নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে, সেইজন অনিবাৰ্য তললৈ যাব। গুৰুজনক প্ৰতিষ্ঠা কৰিবলৈ শপত খাই পেলাই আগবাঢ়ি যাওক। ঈশ্বৰক প্ৰতিষ্ঠা কৰক, গুৰুজনক প্ৰতিষ্ঠা কৰিম, মোৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোহে। নিজে প্ৰতিষ্ঠিত হবৰ কাৰণে অনুষ্ঠান পাতি যে মই প্ৰচাৰ কৰিম, মোক প্ৰচাৰ কৰিম, এনেকুৱা ভাৱ যদি কাৰোবাৰ আছে, তেতিয়াহ'লে সেইজন ভকতৰ শাৰী নালাগে, বৈষ্ণৱৰ তললৈও নামি যাবগৈ। সেইটো সকলোৱে আমি জানিব লাগে। আৰু এই কথাখিনি মই তাৰমানে হেৰি কৰিছো। আৰু এটা কথা আপোনাক সবক কৈছো, যে আনুষ্ঠানিকতা নকৰিব। আনুষ্ঠানিকতা ধৰ্ম নহয়। পুৱা গধূলি গুৰু সেৱা কৰো, এইটো আনুষ্ঠানিকতাই নকৰিব। যে গুৰু সেৱা কৰিছে নে? কৰিছো। গোসাঁই ঘৰ আছে নে? আছে। কেতিয়া কাহানি আমি উলিয়াই আনিব পাৰিম গোসাঁইক আসনৰ পৰা বাহিৰলৈ, সমস্ত জগতলৈ? কেতিয়া পাৰিম? আমি উলিয়াই আনিব লাগিব নহয়। সৰ্বত্ৰ দৰ্শন হব লাগিব নহয়। এইটো মাত্ৰ ব্যৱস্থা পালনহে। আমি এইটো অভ্যাস কৰি আছো। অভ্যাস কিমান দিন কৰিম আৰু? ভাগৱত সদায় পঢ়ি আছো, পঢ়িয়েই থাকিম নে? নাই ভাগৱতে কোৱা কথাখিনি মানি লম? ভাগৱতে কি কৈ আছে, গুৰুজনে কি কৈ আছে, এইখিনি আমি পঢ়িলেই পুণ্য নহয়। সেইটো এটা আমাৰ ডাঙৰ ভুল হৈ আছে ধাৰণা।
যে ভাগৱত পঢ়িলে নহয় পঢ়িলো পুণ্য হৈ গ'ল। সেইকাৰণে ব্যাসদেৱে তাৰমানে এইটো নিজে লিখি থৈ গৈছে, কৈ থৈ গৈছে, পথিকা পাঠকা চৈব যেচা শাস্ত্ৰ চিন্তকা সৰ্বে ব্যসানিনো মূৰ্খা পণ্ডিতা কাৰ্যকাৰী নাহ। যে শাস্ত্ৰ পঢ়াও মূৰ্খ, শুনাও মূৰ্খ, পঢ়িবলৈ কৈ থকাবোৰো মূৰ্খ। পণ্ডিত কোন বোলে? শাস্ত্ৰক গুৰু মানি যি শাস্ত্ৰই কোৱা কথা মানি লয়, শাস্ত্ৰক কোৱা মতে নিজৰ জীৱনত পালন কৰে, সেইসকলহে শাস্ত্ৰজ্ঞ, সেইসকলেহে শাস্ত্ৰ পঢ়িব লাগে। গতিকে যি কি নহওক, আমি এই অনুষ্ঠান ভাগি মই আপোনালোকক বাৰে বাৰে কৈ আছো যে আমাৰ এটা লক্ষ্য উদ্দেশ্য এইটো যে আমি সকলো একেলগে যাম। আমি কোনো ডাঙৰ নহয়, কোনো বেলেগ নহয়, আমি সকলো এক। প্ৰত্যেকে প্ৰত্যেকক আমি আগবাঢ়িবলৈ দিব লাগিব, নিজে পিছত যাম। সংগীজনক আগ কৰি ল'ব লাগিব, তেতিয়াহে সংগীৰ অৰ্থ থাকিব। গতিকে এই কথাখিনি মই তাৰমানে আপোনালোকে বেয়া নাপাব, মই তাৰমানে এইটো মই আমাৰ তাৰমানে ব্যৱহাৰিক দিশত মই বহুত বিজুতি দেখা পাইছো, বহুত দেখিছো। যেন অনুষ্ঠান কৰিব লাগে কাৰণেহে কৰিছো আমি, এনেকুৱা ভাৱ তাৰমানে মই বেছি দেখা পাইছো। আৰু পৰমাৰ্থিক দিশটোৰ পৰা আমি আঁতৰ হৈ গৈছো, যেন ফালৰি কাটি গৈছো নেকি। এইবোৰ আমি এতিয়া নিজক সংশোধন কৰিব হ'ল। আৰু সংঘৰ এয়া 93 বছৰ, 93 বছৰীয়া হলে আৰু অলৰ অচৰ আৰু সিমান পালোগৈ, তথাপিতো আমি ভাল সংগী হব পাৰিছোনে? এই কথাটো আমাৰ হিচাপ কৰিবৰ হ'ল। কিমান প্ৰকৃত সংগী সংঘত কিমান সৃষ্টি কৰিব পাৰিলো, কিমান হলো আমি, এইবোৰ নিজে নিজে গণনা কৰি অংক কৰি চাওকচোন। বাস্তৱ দৃষ্টিভংগীৰে চাওক, চালেহে বুজি পাব। আৰু নিজকে তুলনা কৰি চাওক। কৃষ্ণ 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 যেই হওক, আমি এয়া আমাৰ উদ্দেশ্যৰ কথা কলো আপোনাসবক। আৰু আমি এইদৰে প্ৰেমালাপ কৰো, প্ৰত্যেকে প্ৰত্যেকক জানিবলৈ চেষ্টা কৰো। আৰু সকলোৱে আমি কোনো পণ্ডিত নহয়, কোনেও ক'ব নোৱাৰে মই চব জানো। আমাৰ শিকিবলগীয়া 5 বছৰীয়া ল'ৰা এটাৰ পৰাও থাকিব পাৰে। আৰু আমাৰ বাপসকলৰ মাজতে বহুতে তাৰমানে আমাতকৈ বহুত জনা ভকতো আছে, কিন্তু কোনো বাপে ভয় কৰে প্ৰকাশ কৰিবলৈ, প্ৰকাশ কৰিব নোৱাৰে, কিন্তু জানে। তেনেকুৱাও আছে আমাৰ মাজত বহুত। গতিকে আমি সকলোৱে মিলি জুলি আমাৰ জ্ঞানৰ সন্ধান কৰিম আমি। আৰু নিজক প্ৰতিষ্ঠা কৰিবলৈ নাযাওঁ, আনক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। আৰু গুৰুজনক, বিশেষকৈ গুৰুজনক পৰিশুদ্ধ ৰূপত আপোনালোকে চাব, সংবিধানখনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনত লিখা আছে 4 আৰু 5 দফা দুটাত যে মহাপুৰুষ শংকৰদেৱৰ সাহিত্য, সংস্কৃতি, কলা, ধৰ্ম পৰিশুদ্ধ ৰূপত আমি নিজে ব্যৱহাৰ কৰিম আৰু আনকো শিকাম। এতিয়া আমি কৰিব পাৰিছোনে বাৰু পৰিশুদ্ধ ৰূপত গুৰুজনৰ উদ্দেশ্যটো? প্ৰশ্ন কৰি চাওক নিজকে। যিটো উদ্দেশ্য লৈ পেলাই আগত ৰাখি গুৰুজনে এইবোৰ প্ৰচাৰ কৰিছিলে, গতিকে সেইবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিব লাগিব বাপসকল। যে কি নহওক, চমুকৈ কলো মই তাৰমানে যথেষ্ট আজি ভাগৰুৱা হৈ আছো।
সেইকাৰণে অলপ কমকৈ সামৰিলেও দুখ নাপাব, বেয়া নাপাব। মাধৱ মূৰ্খমতি হৈ থাকিলে সেইজনৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ নিজে আকৌ পণ্ডিত হবলৈ নাযাব বা নিজক প্ৰতিষ্ঠা কৰিবলৈ নাযাব। সেই কথাষাৰহে মই কওঁ। আমি কিংকৰ হৈ থাকিবলৈ, কিংকৰতকেও কিংকৰৰো কিংকৰ হবলৈ চেষ্টা কৰো। দাসৰো টান দাস। মহাপুৰুষে নিজেই দাসৰো টান দাস হল। আমি আৰু দাসৰো টান দাসলৈ যোৱাৰ যোগ্যতাও আমাৰ আছে নে নাই আমি নিজে কল্পনাই কৰিব নোৱাৰো। আমাৰতো কেতিয়াও নাই, কোটি পুৰুষতো আমাৰ সেইটো ভাৱ হ'বগৈ নোৱাৰে। কৃষ্ণ যে হওক আপোনাৰ খবৰে দাসৰো দাস বুলি আমাক ভাবি গুৰুজনৰ কথা আমি আমাৰ কথাৰে কবলৈ যাওঁতে পৰিশুদ্ধ ৰূপত আমি যে কব পাৰিছো এইটো কেতিয়াও অহংকাৰ কৰিবই নোৱাৰো। কিন্তু ভাবিবলৈ চেষ্টা কৰিছো, চিন্তা কৰিবলৈ চেষ্টা কৰি আছো যাতে গুৰুজনক পৰিশুদ্ধ ৰূপত তেওঁৰ উদ্দেশ্যটো আমি প্ৰচাৰ কৰিব পাৰো ভকতৰ মাজত। এইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। কৃষ্ণ ইয়াত যদি কোনোবাখিনি অপৰাধ হ'ব পাৰে আমাৰ, আমিতো মনুষ্য বুদ্ধি আমাৰ, গতিকে সমস্ত অপৰাধ আপোনাক সবে ক্ষমা কৰিলে কৃপালু গুৰুৱে ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা জন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ মাধৱ মাধৱ।